আজি মই আজি ফ্ৰেচাৰ ভাৰ্ব সম্পৰ্কে আলোচনা কৰিম। যদিও তোমালোকক কোৱা হৈছে ইতিমধ্যে, যিসকলে পোৱা নাই ক্লাছটো তাৰ কাৰণে এইটো বিশেষ কৰি বনাইছো, অলপ মনোযোগ দি চাবা। তো ফ্ৰেচাৰ ভাৰ্ব কেনেকুৱা মই পইণ্টবিলাক ইয়াত লিখি ৰাখিছো। ফ্ৰেচাৰ ভাৰ্বছ বা গ্ৰুপ ভাৰ্ব বুলি কয় বা ইডিঅমেটিক ভাৰ্ব বুলি কোৱা হয়। তো ফ্ৰেচাৰ ভাৰ্বছ হৈছে এটা ভাৰ্ব আৰু প্ৰিপজিশনৰ সংযোজন। এটা ভাৰ্ব থাকিব আৰু এটা প্ৰিপজিশন থাকিব, আৰু এটা প্ৰথম এটা ভাৰ্ব থাকিব, ভাৰ্বৰ লগতে এটা প্ৰিপজিশন থাকিব। ভাৰ্ব আমি জানো যিবিলাক শব্দ আমাৰ কোনো কাম কৰা বা হোৱা বুজায়, আৰু প্ৰিপজিশন হৈছে যিবিলাক শব্দ নাউনৰ আগফালে বহে, সাধাৰণতে বহি পেলাই তাৰ লগত ভাৰ্বৰ সম্পৰ্ক স্থাপন কৰে। তো যিহওক প্ৰিপজিশন বহুতো আছে, তো আমি পিছত আলোচনা কৰিম। আগত বস্তুখিনি জানি লওঁ ফ্ৰেচাৰ ভাৰ্ব কি বুলি কয়। ই এটা অন্য অৰ্থ প্ৰকাশ কৰে। কেনেকুৱা অন্য অৰ্থ প্ৰকাশ কৰে? যে যেনেকুৱা এটা ভাৰ্ব আছে, সেই ভাৰ্বটো ধৰি লওক ইয়াতে এটা এক্সাম্পল আছে, লুক আফটাৰ। লুক মানে যত্ন লোৱা, লুক আফটাৰ মানে যত্ন লোৱা। লুক মানে আমি কি জানো? লুক মানে দেখা বা চোৱা, কিন্তু আফটাৰ মানে হৈছে কি? যত্ন লোৱা। আফটাৰ মানে হৈছে পিছত, আফটাৰটো কি হৈছে? তো লুক আফটাৰ দুটা মিলি বানাইছে যত্ন লোৱা, কিন্তু লুক মানে আমি জানো দেখা বা চোৱা, আৰু আফটাৰ মানে হৈছে পিছত। দুটা মিলি পেলাই বেলেগ এটা বানাইছে যত্ন লোৱা। তো লুক এটা ভাৰ্ব, আফটাৰ এটা প্ৰিপজিশন। তো এইখিনি কথা মনত ৰাখিব লাগিব যে দুটা, এটা ভাৰ্ব আৰু এটা প্ৰিপজিশন, বা আৰু দুটা তিনিটা আৰু দুটা বা একেলগে দুটা প্ৰিপজিশনো থাকিব পাৰে। তো আমি পিছত আলোচনা কৰিম। তাৰপিছত ৩ নম্বৰ কথা, ই বাক্যৰ সৌন্দৰ্য বঢ়ায়। এই বাক্য এটা সৌন্দৰ্য বঢ়ায়। আমি জেনেৰেল যিবিলাক শব্দ অৰ্থ আছে তাৰ লগতে যদি এইবিলাক দিওঁ, শব্দ ইউজ কৰিলে বাক্য এটা সৌন্দৰ্য বাঢ়ি যায়। তো এটা এক্সাম্পলটো এতিয়া চোৱা, লুক আফটাৰ মানে যত্ন লোৱা। তো ৰতন লুকস আফটাৰ হিজ মাদাৰ। ৰতন লুকস আফটাৰ হিজ মাদাৰ। তো তাৰমানে এইটো প্ৰেজেন্ট ইনফিনিটিভ মই বাক্যটো লিখিছো। তো ৰতন লুকস আফটাৰ মানে ৰতনে দেখে বা ৰতনে যত্ন কৰে, যত্ন লয়। ৰতন লুকস আফটাৰ হিজ মাদাৰ, ৰতনে তাৰ মাৰ যতন লয়। তো এইখিনি আমাৰ ফ্ৰেচাৰ ভাৰ্ব। তোমালোকে ভালকৈ কি কৰিবা, বস্তুখিনি বুজি ল'বা আৰু চাব লাগিলে ভিডিঅ'টো। তো মেইন কথা হৈছে এটা ভাৰ্ব লাগিব আৰু কমচে কম এটা ভাৰ্ব প্ৰিপজিশন লাগিব, আৰু জেনেৰেল যিটো মিনিং, সেই মিনিংটোৰ পৰা অলপ বেলেগ অৰ্থ বুজাব বা বেলেগ অৰ্থটো বেলেগ হৈ যায়। তো সেইটো আমি মন কৰিব লাগিব। কি বহুতো আছে, তোমালোকৰ কিতাপত চালে গম পাবা। ই বাক্যৰ সৌন্দৰ্য বঢ়ায় কিন্তু। তো মই কিছুমান আৰু কেইটামান এক্সাম্পল দি আছো। তো আৰু এটা এক্সাম্পল হৈছে গিভ আপ। গিভ আপ মানে কি? পৰিত্যাগ কৰা। তো গিভ আপ মানে পৰিত্যাগ কৰা। তো গিভ মানে আমি জানো কি? গিভ হৈছে এটা ভাৰ্ব। গিভ আপ মানে গিভ মানে দিয়া, আৰু আপ মানে তো জানো আমি ওপৰত বা কি, কিন্তু আপটো হচ্ছে প্রিপজিশন। তো গিভ আপ, গিভ আপ মানে কি? ইউ শুড গিভ আপ ইউর ব্যাড হ্যাবিট। গিভ আপ মানে পরিত্যাগ করা। তুমি শুডটো উচিত অর্থ হয়, তো ইউ শুড গিভ আপ, তুমি পরিত্যাগ করা উচিত ইউর ব্যাড হ্যাবিট, তোমার বেয়া অভ্যাস পরিত্যাগ করা উচিত। বুঝা গেছে? আরো একটা এক্সাম্পল যদি লওয়া যায়, তো লুক, যেটা লুক দুটা এক্সাম্পল, ইয়াত দুটা প্রিপজিশন ব্যবহার করুন। লুক ডাউন, লুক ডাউন আপন। ইয়াত দুটা প্রিপজিশন, লুক ডাউন এটা প্রিপজিশন, আপন এটা প্রিপজিশন। তো লুক ডাউন আপন মানে কি? ঘৃণা করা। তো ডু নট look down upon the beggars. beggars মানে কি? ভিখারি। beggars মানে হচ্ছে ভিখারি। লুক ডাউন মানে কি? লুক ডাউন আপন মানে ঘৃণা করা।
তো ডু নট লুক ডাউন, কেতিয়াও মানে ঘৃণা নকৰিবা আপোন দা বেকাৰ বিলাকক। তো এনেকুৱাকৈ আমি ফ্ৰেচাৰ ভাৱ বহুতো আছে, তোমালোকৰ কিতাপত খুজিলে পাবা। গ্ৰুপ ভাৱ বুলি লেখা আছে বা ফ্ৰেচাৰ ভাৱ বুলি লেখা আছে। তো তোমালোকে ভালকৈ পঢ়ি ল'বা। তো পিছৰ সেখনত আমি বেলেগ আলোচনা কৰিম। থেংক ইউ।